Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আসামলৈ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম অহা 30 মাৰ্চত আৰু অহা 6 তাৰিখে হ'বলগীয়া ডিএমই আৰু আসাম পুলিচ কনষ্টেবলৰ যি ৰিটেন এক্সাম। সেই এক্সামত আহিব পৰা জেনাৰেল নলেজ তাৰ পৰা কিছুমান কোৱেশ্চন আৰু জেনাৰেল নলেজ যদিও ইয়াত মাজে মাজে জিঅ'গ্ৰাফি আৰু হিষ্ট্ৰীৰ কোৱেশ্চন সোমাই আছে। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু প্ৰশ্নকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিব। তাৰ লগতে প্ৰশ্নকেইটা কেনেকুৱা ধৰণৰ টপিকৰ পৰা আহিছে ইয়াৰ লগত ৰিলেটেড প্ৰশ্ন আপোনালোকে চাব আৰু এনেকুৱা প্ৰশ্ন পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আহক এতিয়া আমি প্ৰশ্নকেইটা চাওঁ। প্ৰথমতে আছে ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত? এইটো চাগে সহজ প্ৰশ্ন, সকলোৱে জানে। অপশ্যন এ কলিকতা শুদ্ধ উত্তৰ। তাৰ পিছত নেক্সট প্ৰশ্নটো আমি চাম। হিমা দাসে কি খেলত অংশগ্ৰহণ কৰে? হিমা দাসৰ কথা সকলোৱে জানে, গতিকে পৰীক্ষাত হিমা দাসৰ ওপৰত কুৱেশ্যন অহাটো স্বাভাৱিক কথা। ট্ৰিপল জাম্প, লং ডিষ্টেন্স, স্প্ৰিন্ট, শ্বৰ্ট ডিষ্টেন্স, হাৰ্ডেলছ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, স্প্ৰিন্ট শ্বৰ্ট ডিষ্টেন্স। আৰু হিমা দাসৰ নিচিনা যিবিলাক আমাৰ অসমৰ খেলুৱৈ আছে, লাভলীনা বৰগোহাঁই হওক বা আমাৰ ৰিয়ান পৰাগ হওক, অংকুচিতা বড়ো হওক, যমুনা বড়ো হওক বা এনেকুৱা যিমান স্পৰ্টছমেন আছে, স্পৰ্টছ ৱমেন, স্পৰ্টছমেন সকলোৰে ওপৰত প্ৰশ্ন আহিব পাৰে। গতিকে আপোনালোকে চাই ল'ব। নেক্সট কুৱেশ্যনটো আমি চাম। ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল? আপোনালোকে জানে আমাৰ অসমত অসম বৈভৱ নামে এটা বঁটা দিয়া হয়। এইটো 2021 চনত কাক দিয়া হৈছিল এইটো সুধিছে। ইয়াৰে উত্তৰটো হ'ব অপশ্যন বি, ৰতন টাটা। কিন্তু আপোনালোকে ৰিচেণ্টলি 2023-24 কাক দিছে সেইকেইটা আপোনালোকে চাই যাব। তাৰপিছত নেক্সট, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোনখন ঠাইত অৱস্থিত? বৰোদা, মেহছানা, চুৰাট, আহমেদাবাদ। হয়তো শুনিছে আপোনালোকে নাম নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ নাম। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, আহমেদাবাদ। গতিকে এনেকুৱা ধৰণৰ আমাৰ যিবিলাক ফেমাছ ষ্টেডিয়াম আছে, ক্ৰিকেট ষ্টেডিয়াম হওক, ফুটবল ষ্টেডিয়াম হওক, এই ষ্টেডিয়ামবিলাকৰ কথা আহিব পাৰে। যেনেকৈ আমাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম আছে গুৱাহাটীত, বা ব্ৰেবৰ্ণ ষ্টেডিয়াম আছে আমাৰ মুম্বাইত, তেনেকৈ আছে ইডেন গাৰ্ডেন আছে কেলকাতাত। তো ষ্টেডিয়ামবোৰৰ নাম কোন ঠাইত আছে আহিব পাৰে। নেক্সট, MP-LED আঁচনিত, MPLED আঁচনিত LED সম্পূৰ্ণ ৰূপটো হৈছে যিটো আমাৰ MP-LED স্কিম বুলি যে আমি কওঁ। তো এই ইয়াতে MP মানে হৈছে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট, বাকী LADৰ ফুল ফৰ্মটো কি? অপশ্যন আছে লোকেল এছেট ডেভেলপমেণ্ট, লোকেল এৰিয়া ডেভেলপমেণ্ট, লিডিং এছেট ডেভেলপমেণ্ট। অপশ্যন ডি লোকেল এৰিয়া ডিষ্ট্ৰিবিউশ্যন। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, লোকেল এৰিয়া ডেভেলপমেণ্ট। নেক্সট, তলৰ কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? সকলোৱে জানে চাগে এইটো। 3 ছেপ্টেম্বৰত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় অসমত। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাৰ স্মৃতিত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। অপশ্যন এ, ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যনটো আছে, নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰিছে? তো আমাৰ অসমৰ চাৰিওদিশ কাষৰ যিবিলাক পইণ্ট, বাউণ্ডাৰী পইণ্ট, সেইবিলাকৰ কথা আহিব পাৰে পৰীক্ষাত। আমাক সুধিছে যে অসম আৰু অৰুণাচলক সংলগ কৰিছে এটা ঠাইয়ে। অপশ্যন আছে ডিৰাক, ডিমাপুৰ, বক্সিৰহাট, যোৰহাট। যোৰহাটটো নহয়, বক্সিৰহাটো নহয়। বক্সিৰহাটটো আমাৰ বেলেগ দেশতে থাকি গ'ল, বেলেগ দিশত। ডিমাপুৰটো নাগালেণ্ডৰ কেপিটেল। তো বাকী থাকিল ডিৰাক। গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ডিৰাক। নেক্সট, ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন? এইটোতো আমি সৰুৰ পৰাই পাই আহিছোঁ। শুদ্ধ উত্তৰ হৈছে আনন্দৰাম বৰুৱা। নেক্সট, এটা বিজ্ঞানৰ প্ৰশ্ন, সকলোৱে বিজ্ঞানত পাইছে এইটো। প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী ক্ৰিয়া প্ৰতিক্ৰিয়া থাকে। শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল? এই যিটো আমাৰ পদাৰ্থ বিজ্ঞানৰ সূত্ৰ, এই সূত্ৰটো কোনে আগবঢ়াইছিল আমাক সুধিছে। অপশ্যন আছে বেঞ্জামিন ফ্ৰেংকলিন,
মাইকেল ফেৰাডে, ছাৰ আইজাক নিউটন, এলবাৰ্ট আইনষ্টাইন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ছাৰ আইজাক নিউটন। ছাৰ আইজাক নিউটন শুদ্ধ উত্তৰ। নেক্সট, জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি? অপশ্যন হৈছে নাইৰোবি, হাৰাৰে, কাইৰো, খাৰ্টুম। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, হাৰাৰে। কেইখনমান দেশৰ ৰাজধানীৰ কথা খুব আহি থাকে, জিম্বাবৱে, আজাৰবাইজান। কিয় আহে মই সঠিককৈ নাজানো, আপোনালোকৰ যদি কোনোবাই জানে কমেণ্টত জনাব। নেক্সট, হোৱাট ইজ দ্য কেপিটেল চিটি অফ জিম্বাবৱে? এইটোতো পালোঁৱে আমি। এতিয়া আমাক সুধিছে সংযুক্ত আৰৱ এমিৰেট UAE মুদ্ৰাৰ নাম কি? ৰুবল, দিনাৰ, দিৰহাম, চেকেল। শুদ্ধ উত্তৰ কোনটো হ'ব কোনোবাই জানেনে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, দিৰহাম। নেক্সট, কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? আপোনালোকে জানে নৰনাৰায়ণ সেতু ক'ত আছে, সেইটো অঞ্চলৰ মানুহ আৰু বেছি জানিব। তেজপুৰ, কলিয়াবৰ, নগাঁও, যোৰহাট, যোগীঘোপা, পঞ্চৰত্ন, ডিব্ৰুগড়, ধেমাজি। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, যোগীঘোপা আৰু পঞ্চৰত্ন। গতিকে আমাৰ অসমৰ যিমানকেইখন দলং আছে ব্ৰহ্মপুত্ৰৰ ওপৰত, সেই দলংকেইখন ক'ত ঠাইত আছে, কেতিয়া নিৰ্মাণ হৈছিল, এইবিলাক চাই ল'ব সকলোৱে। আৰু সেইবিলাকৰ নামবিলাকো জানি ল'ব। যেনেকৈ আমাৰ ধলা শদিয়া দলংখন কিবা নাম দিয়া হৈছে, বা আমাৰ যিবিলাক শৰাইঘাটৰ ওপৰত যিবিলাক দলং আছে প্ৰত্যেকৰে কিবা নহয় কিবা এটা নাম আছে, গতিকে নামবোৰ আমি জনাটো দৰকাৰী। নেক্সট আছে আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? এইটো আহিছে অসম বুৰঞ্জীৰ পৰা প্ৰশ্ন। অপশ্যন আছে চন্দ্ৰকান্ত সিংহ, কমলেশ্বৰ সিংহ, যোগেশ্বৰ সিংহ, পুৰন্দৰ সিংহ। আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যনটো চাওক, লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমতে ক'ত প্ৰকাশ পাইছিল? অপশ্যন আছে বাঁহী, অৰুণোদয়, জোনবিৰি, জোনাকী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বাঁহী। গতিকে আমাৰ অ মোৰ আপোনাৰ দেশটো আমাৰ জাতীয় সংগীত, গতিকে আমাৰ জাতীয় বস্তুবিলাকৰ ওপৰত প্ৰশ্ন আহিব পাৰে। নেক্সট প্ৰশ্নটো আমি চাম, বেংকক কোনখন দেশৰ ৰাজধানী? বেংককৰ কথা সকলোৱে জানে, সকলোৱে থাইলেণ্ডত ফুৰিব যায়। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, থাইলেণ্ড। দক্ষিণ কোৰিয়া আছে অপশ্যন, ফিলিপাইন, ইণ্ডোনেছিয়া, এইকেইখন দেশৰো আপোনালোকে কেপিটেল জানি ল'ব। নেক্সট, গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? আমাৰ অসমত প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ জানে সকলোৱে। এতিয়া তেওঁৰ পিছতে কোন মুখ্যমন্ত্ৰী হৈছিল? বিমলা প্ৰসাদ চলিহা, শৰৎ চন্দ্ৰ সিংহ, বিষ্ণুৰাম মেধি, গোলাপ বৰবৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বিষ্ণুৰাম মেধি। নেক্সট, অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় কোন ঠাইত স্থাপিত হৈছিল? যোৰহাট, গুৱাহাটী, শিলচৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, অসম মেডিকেল কলেজ, ডিব্ৰুগড়ত যিখন আছে সেইখন অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়। নেক্সট, নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী? গুৰুগ্ৰাম, ছেকেন্দ্ৰাবাদ, নন্দীগ্ৰাম, ধানবাদ। তো ইয়াৰে ভিতৰত নন্দীগ্ৰামটো আছে ৱেষ্ট বেংগলত, তো ৱেষ্ট বেংগল হ'লেতো নতুন দিল্লীৰ ওচৰত নহয়। ছেকেন্দ্ৰাবাদটো আছে তেলেংগানাও নতুন দিল্লীৰ ওচৰত নহয়। ধানবাদটো আছে আমাৰ ঝাৰখণ্ডত, নতুন দিল্লীৰ ওচৰত নহয়। কাষত থাকিল গুৰুগ্ৰাম, গতিকে গুৰুগ্ৰাম শুদ্ধ উত্তৰ, গুৰুগ্ৰাম। নেক্সট কুৱেশ্যনটো আমি চাম, মাৰ্গাৰেট থেচ্চাৰ কোন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল? মাৰ্গাৰেট থেচ্চাৰ এগৰাকী ইণ্টাৰনেশ্যনেল লিডাৰ আছিল। তো আমি এনেকুৱা ইম্পৰ্টেণ্ট ইণ্টাৰনেশ্যনেল লিডাৰৰ ওপৰত প্ৰশ্ন আহিব পাৰে, যেনেকৈ এগৰাকী আছে আমাৰ ডনাল্ড ট্ৰাম্প, বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতি, গতিকে ডনাল্ড ট্ৰাম্পৰ ওপৰতো কুৱেশ্যন আহিব পাৰে। নেক্সট, ইয়াৰে ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল। নেক্সট আছে ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে পানামা খাল, চুয়েজ খাল, বেৰিং প্ৰণালী, পক প্ৰণালী। ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ, শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, বেৰিং প্ৰণালী। তো এইটো এটা আমাৰ পৃথিৱীৰ ইম্পৰ্টেণ্ট জগ্ৰাফিকেল পইণ্ট, গতিকে আমাৰ পৃথিৱীৰ যিবিলাক ইম্পৰ্টেণ্ট জগ্ৰাফিকেল পইণ্ট তাৰ ওপৰত প্ৰশ্ন আহিব পাৰে। আজিৰ ভিডিঅ'ত এইকেইটা প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়ালোঁ। নেক্সট ভিডিঅ'ত আৰু এনেকুৱাকৈ 20টা প্ৰশ্ন লৈ আনিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু প্ৰশ্নবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিব যিকোনো পৰীক্ষাৰ কাৰণে। আজিলৈ এৰিছোঁ, থেংক ইউ।